নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 30 তাৰিখ। আজি দেওবাৰ, শুক্লপক্ষ, পঞ্চমী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। আজি শুভকৰ্মৰ বাবে ভাল দিন নহয় যদিও যাত্ৰা কৰিবৰ বাবে এটা উন্নত দিন। পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি বেল আৰু ৰাতিলৈ তিতা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কোনো আনন্দ উৎসৱত অংশগ্ৰহণৰ বাবে আপোনাৰ ভ্ৰমণৰ যোগ, যাৰ বাবে কৰ্মৰ পৰা আপুনি আজি আঁতৰি থাকিব লাগিব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশৰ নিম্নগামিতাৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আত্মীয়ৰ বিৰোধিতা আপোনাৰ চিন্তাৰ কাৰণ হ'লেও প্ৰিয়জনৰ সংগত সুখ থাকিব, যদিও প্ৰিয়জনৰ কোনো মন্তব্যত আপুনি সামান্য অসন্তুষ্ট হ'ব পাৰে। গৃহত আত্মীয়ৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। শিক্ষাৰ্থীয়ে খাদ্যজনিত কাৰণত শাৰীৰিক দুৰ্বলতা নাবাঢ়িবলৈ যত্ন লওক। আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণ কৰিব পাৰিব। সৎ বন্ধুৰ সংগত আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। প্ৰিয় ব্যক্তিৰ মতামত আপোনাৰ মনোপুত নহ'লেও ইয়াত সন্মতি প্ৰদানৰ যত্ন লোৱা আৱশ্যক, কিয়নো এনে মতামত আপোনাৰ সপক্ষে থাকিব আৰু সম্পৰ্কত যোগাত্মক ধাৰণাও বৃদ্ধি পাব। কোনো বিশিষ্ট ব্যক্তিৰ সংগ লাভতো আজি আপুনি সুখী হ'ব পাৰিব। গৃহত ব্যয় বাঢ়িলেও অৰ্থ সমস্যা আপোনাৰ অনুভৱ নহয়। পাৰিবাৰিক সুখ আনন্দ বঢ়াবলৈ নিজৰ বাক্য প্ৰয়োগত সাৱধানতা লওক। আপোনাৰ আজি ক'লা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো ঘনিষ্ঠজনৰ লগত হোৱা সাধাৰণ মতভেদ যাতে বিতৰ্কৰ পৰ্যায়লৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আনন্দ উৎসৱত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো ক্ষেত্ৰত আজি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। সকলো দিশতে ঘনিষ্ঠ বন্ধুৰ সহযোগে আপোনাক এটা উল্লেখযোগ্য দিন আজি উপহাৰ দিব। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আনন্দপূৰ্ণ হ'ব, যদিও আপোনাৰ অৰ্থচিন্তা অব্যাহত থাকিব। কোনো অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। খাদ্য সংক্ৰান্ত কাৰণত স্বাস্থ্যৰ বাবে যাতে ধন ক্ষয় নহয় তাৰ প্ৰতি যত্ন লওক। আপোনাৰ আজি ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বেমেজালিয়ে আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব যদিও কৰ্মদক্ষতাৰ বাবে আপুনি আজি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব। এনে ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে কোনো অসম্পূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰি সন্তুষ্টি লাভ কৰিব, কিন্তু আজি আপুনি বন্ধুৰ সংগত অকস্মাৎ ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। প্ৰেমৰ দিশত ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে পৰিৱেশৰ আনন্দ নকমাবলৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'লেও পাৰিবাৰিক সুখত ইয়াৰ বিৰূপ প্ৰভাৱ নপৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ।
কোনো ব্যক্তিৰ আচৰণ আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে, যদিও দিনটোৰ সকলো দিশতে আপোনাৰ বিজয়ো অব্যাহত থাকিব। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব। অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ মনোভাৱ আৰু নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন লাভ কৰি আপুনি উৎসাহিত হ'ব। আজি স্থায়িত্বকৰণৰ আলোচনাই আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিব। গৃহত স্বাস্থ্যজনিত সমস্যা সমাধানত অধিক ধন ক্ষয় নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন। পুৰণা বিনিয়োগৰ সফলতা আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আজি আপোনাৰ দিনটো ব্যস্ততাৰে অতিক্ৰম হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাই দিনটোৰ আনন্দসমূহ যাতে নকমায় তাৰ প্ৰতি সাৱধানতা লওক। মানসিক অৱসাদৰ ফলত দিনটোৰ সৰহ সময় নষ্ট নহ'বলৈ আপোনাৰ মনোবল বঢ়োৱাও আৱশ্যক। আপোনাৰ কোনো সিদ্ধান্তত ঘনিষ্ঠ বন্ধুৰ সমৰ্থন পাবলৈ আপুনি আজি বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব লগা হ'ব। এনে কাৰণত বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ সহযোগিতাত কোনো বিশেষ দিশত আজি আপুনি উপকৃত হ'ব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। দিনটো এটা শ্ৰেষ্ঠতম দিন হিচাপে পৰিগণিত হ'ব। গৃহত নতুন আৰ্থিক যোজনাৰ সংযোগ আপোনাৰ বাবে যোগাত্মক হ'ব। আপোনজনৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও পাৰিবাৰিক সুখ অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো ব্যক্তিক সমালোচনা কৰিবলৈ গৈ নিজে যাতে আপুনি আনৰ দ্বাৰা সমালোচিত নহয় তাৰ বাবে আপোনাৰ বাক্য প্ৰয়োগত সাৱধানতা লওক। বিভিন্ন প্ৰকাৰ বেমেজালি আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও অভিজ্ঞতা আৰু জ্ঞানবৰ্ধক হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ বাবে আজি আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অৰ্থ সমস্যা অনুভৱ হ'লেও প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপুনি অতিবাহিত কৰিব পাৰিব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগতো আপুনি উপকৃত হ'ব। আজি বিবাহৰ আলোচনাটো আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব, কিন্তু বিভিন্ন গৃহ সমস্যা আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। হ'লেও পাৰিবাৰিক সুখ অক্ষত থাকিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। অনিচ্ছা সত্ত্বেও কোনো ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব, যাৰ বাবে আপুনি চবু ভ্ৰমণ কৰিব লাগিব। অৱশ্যে শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। শিক্ষাৰ্থীয়ে আশা নকৰা কোনো সংবাদ লাভ কৰিব। সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'লেও দিনৰ শেষলৈ আপুনি অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত দিনটোত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থগমত সন্তুষ্টি থাকিব। পুত্ৰ কন্যাৰ পৰাও সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অহেতুক মানসিক অৱসাদে কৰ্মৰ ক্ষেত্ৰতো যাতে বিয়োগাত্মক প্ৰভাৱ নেপেলায় তাৰ প্ৰতি আপোনাৰ মনোবল বঢ়োৱা আৱশ্যক। অৱশ্যে কৰ্মক্ষেত্ৰত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। শিক্ষাৰ্থীৰ আগতে লোৱা ভুল সিদ্ধান্তৰ ফলত কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতা চিন্তাৰ কাৰণ হ'ব পাৰে। আজি বন্ধুৰ সংগত আপোনাৰ চমু ভ্ৰমণ আনন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্ক আজি জীৱনজোৰা যাত্ৰালৈ সলনি হ'ব পাৰে। আজি আপোনাৰ সিদ্ধান্তত প্ৰিয়জনৰ সন্মতিয়ে আপোনাক এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। আপোনাৰ কোনো শ্ৰেষ্ঠতম দিশে পাৰিবাৰিক সুখো বৃদ্ধি কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু
ৰঙা ৰঙা আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ দিশত বন্ধুৰ সহযোগত আপুনি উপকৃত হ'ব। শাৰীৰিক ক্ৰমোন্নতিয়ে আপোনাক উৎসাহত ৰাখিব আৰু সকলো দিশতে বিজয় আৰু সফলতা অব্যাহত ৰাখি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীৰ সকলো প্ৰকাৰৰ চিন্তাধাৰা আৰু সিদ্ধান্ত আজি গঠনমূলক প্ৰমাণিত হ'ব। বিশেষ কোনো দিশত আপোনাৰ দক্ষতাৰ মৰ্যাদা লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ পৰা উচ্চ স্থান আৰু মান লাভত আপোনাৰ উৎসাহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত এটা উল্লেখযোগ্য দিন আজি আপোনাৰ উপলব্ধি হ'ব। গৃহত বিভিন্ন দিশত ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। কোনো পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। মানসিক অৱসাদৰ বাবে কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ কমিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগতো আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। ঘনিষ্ঠ বন্ধুক দিয়া বিশ্বাস ৰাখিব নোৱাৰি আপুনি চিন্তিত হ'লেও বন্ধুত্বত মৰ্যাদা অক্ষত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কোনো জ্যেষ্ঠ আত্মীয়ৰ সমৰ্থন আৰু সহযোগেও আপোনাক উৎসাহিত কৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত আপোনজনৰ সহযোগত আপুনি চিন্তামুক্ত হ'ব পাৰিব। যিকোনো অৱস্থাতে চোৰ আদি অসৎ ব্যক্তিৰ পৰা আজি আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপোনাৰ নিৰ্ণয়সমূহত বৰিষ্ঠ ব্যক্তিৰ সহযোগত আপোনাৰ উৎসাহ বাঢ়িব। কিন্তু ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাত থকা সফলতাই জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বঢ়াব। বন্ধুৰ সংগত নতুন সিদ্ধান্ত গ্ৰহণ কৰি আজি আপুনি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত দিনটো আনন্দৰ আৰু উল্লেখযোগ্য কৰি গঢ় দিবলৈ প্ৰিয়জনৰ মতবাদত সন্মতি প্ৰদান কৰক। গৃহত আপোন ব্যক্তিৰ মাংগলিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কৰা চমু ভ্ৰমণ আনন্দৰ হ'ব। অৱশ্যে আপোনাক আজি অৰ্থচিন্তাই কিছু আমনি কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।